বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে নৱৰাত্ৰি পূজা। দেৱী দুৰ্গাৰ 9টা ৰূপক পূজা কৰা হয় এই নৱৰাত্ৰি পূজাত, আৰু আজি দেৱী দুৰ্গাৰ ব্ৰহ্মচাৰিণী ৰূপক পূজা কৰা হৈছে। আজি নৱৰাত্ৰি পূজাৰ দ্বিতীয়টো দিন। সমান্তৰালকৈ শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ গৰুডুবাটো বিগত বৰ্ষৰ দৰে এই বছৰো অনুষ্ঠিত হৈছে নৱৰাত্ৰি পূজা, আৰু মই পোনে পোনে নৱৰাত্ৰি পূজা উত্তৰ গৰুডুবাৰ সেই দৃশ্যাংশ দেখুৱাম। যিহেতু আজি নৱৰাত্ৰিৰ দ্বিতীয়টো দিন আৰু আজি ব্ৰহ্মচাৰিণী ৰূপত দেৱী দুৰ্গাক পূজা কৰা হৈছে, আৰু পোনে পোনে মই যি পূজাভাগ আধ্যাত্মিক যি পূজাভাগ চলি আছে এই পূজাৰ মাজত যাম। যিহেতু আজি নৱৰাত্ৰি পূজাৰ দ্বিতীয়টো দিন আৰু উত্তৰ গৰুডুবা বৰচলা বিধানসভা সমষ্টিৰ উত্তৰ গৰুডুবাত বিগত বছৰৰ দৰে এই বছৰো অনুষ্ঠিত হৈছে নৱৰাত্ৰি পূজা, আৰু আজি নৱৰাত্ৰি পূজাৰ দ্বিতীয়টো দিন। আজি দেৱী দুৰ্গাৰ যি ব্ৰহ্মচাৰিণী ৰূপ এই ব্ৰহ্মচাৰিণী ৰূপক পূজা কৰা হৈছে, আৰু মই পোনে পোনে আজি আচলতে পূজা চলি আছে এই পূজাৰ দেখুৱাইছোঁ। हेलो राधे राधे। जगज्जननी श्री दुर्गा देव्यै नमः। आमी नवदुर्गा पूजार আজি द्वितीय दिवसीय ब्रह्मचारिणी पूजा करि आसु। आमी यात सर्वतोभद्र मंडल स्थापना करिसु आरो 64 योगिनी देवी स्थापना करिसु। लगते आमार सर्वतोभद्र मंडल देवता सप्तघृत मातृका देवी सकलो देवी देवता आमी यात स्थापना करिसु। खूब मन दी आमी पूजा करि आसु। আজি ব্ৰহ্মচাৰিণী হয় ব্ৰহ্মচাৰিণী পূজা হ'ব আজি। মন্ত্ৰটো ক'ব নেকি? হয়। ओम कामेश्वरी जगन्माता सच्चिदानंद विग्रहे गृहाणार्त्वामिमां क्षिप्त्वा प्रसीद परमेश्वरी। मंत्राक्षरमयीं लक्ष्मीं मात्रेणां रूपधारिणीं नवदुर्गात्मिकां साक्षात् कन्यावाहयाम्यहम्। নিশ্চয়কৈ আজি দেৱী দুৰ্গাৰ যি ব্ৰহ্মচাৰিণী ৰূপ এই ব্ৰহ্মচাৰিণী ৰূপক পূজা কৰা হৈছে, আৰু এয়া আমি সেই পূজাভাগ দেখুৱালোঁ বৰচলা সমষ্টিৰ উত্তৰ গৰুডুবাৰ। এনেধৰণে পূজা অৰ্চনা চলি আছে, আৰু আজি নৱৰাত্ৰি পূজাৰ দ্বিতীয়টো দিন, আৰু ইয়াত যিসকল মন্দিৰ যি আচলতে পূজা সমিতি আছে তেওঁলোকৰ সৈতে আমি কথা পাতিম। কি ক'ব আজি দ্বিতীয়টো দিন নৱৰাত্ৰি পূজাৰ? হয়, আমি দ্বিতীয়টো দিনত আমি কেম্প পূজাটো কৰি আছোঁ, আৰু আমি সবেই সকলোৱে জানো হিন্দু পূজা মানে হিন্দুত পূজাত 6 জন বা 10 জন বা 100 জন 200 জন যিমান মানুহে নকৰক কিয় বিশ্ব কল্যাণৰ কাৰণেহে কৰা হয়। আমিও ঠিক তেনেকৈ নৱদুৰ্গাৰ পাঠটো লগাই পেলাই দুৰ্গা পূজাটো সেইকাৰণে কৰিছোঁ যে বিশ্বৰ কল্যাণ হওক, সকলোৰে মংগল হওক, সেই অৰ্থে আমি এই পূজাটো কৰিছোঁ। কিমান বছৰ অতিক্ৰম কৰিলে? এইটো 54তম। 54 হয়, 54 বৰচলাৰ উত্তৰ গৰুডুবা। হয়। কি ক'ব? আমাৰ এই উত্তৰ গৰুডুবা যুৱক সংঘৰ স্বাৰ্থে আজি আমি 54 বছৰ আগৰ পৰাই আমি নৱৰাত্ৰি আৰু দুৰ্গা পূজা আমি উপলক্ষে আমি সকলোৱে ৰাইজে একগোট খাই শান্তি সম্প্ৰীতিৰ বাৰ্তাৰে আমি পূজা কৰি আছোঁ, আৰু সকলো ৰাইজৰ হৈ আমি ভাৰতবৰ্ষৰ গোটেই আমাৰ দুৰ্গা মাতাৰ পূজা হয়। আমি হিন্দু ধৰ্মই পূজা কৰি আছে, সেইটোলৈ আমি সকলোৱে ভাৰতবৰ্ষৰ ৰাইজলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ আজি যিহেতু নৱৰাত্ৰি পূজাৰ দ্বিতীয়টো দিন, আৰু আজি দেৱী দুৰ্গাৰ যি ব্ৰহ্মচাৰিণী ৰূপক পূজা কৰা হৈছে, আৰু বৰচলা সমষ্টিৰ উত্তৰ গৰুডুবাটো আজি নৱৰাত্ৰি পূজা চলি আছে, আৰু আজি আমি সেই দৃশ্যাংশ দেখুৱালোঁ। আজি 54 সংখ্যক আজি নৱৰাত্ৰি পূজা তেওঁলোকে এইবেলি উদযাপন কৰিছে। 9টা দিন ইয়াতে পূজা কৰা হ'ব দেৱী দুৰ্গাৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।